মাইগ্ৰেইন বা হেম'ক্ৰেনিয়া শব্দ দুটা শুনিলে ৰোগটো ভয়ংকৰ বুলি ভয় খাবৰ একো নাই। আচলতে ই আঠকপালি মূৰৰ বিষ, কেতিয়াবা কপালৰ সোঁফালে আৰু কেতিয়াবা কপালৰ বাওঁফালেও বিষ হ'ব পাৰে। কেতিয়াবা কাৰোবাৰ আকৌ এফালে বিষ হৈ থাকিব পাৰে। বিশেষভাৱে মনোনিৱেশ কৰি পঢ়া শুনা কৰি থকা বুদ্ধিজীৱী লোকৰ এই ৰোগ বেছিকৈ হয়। পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীৰো এই বিষ হ'ব পাৰে, অথবা মানুহৰ কিবা কাৰণত টেনশ্যন থাকিলেও এনেধৰণৰ বিষ হ'ব পাৰে। খুব মনোযোগ দিয়াৰ ফলত বা খুব টেনশ্যনত থকাৰ ফলত মস্তিষ্কৰ হীৰা উপহীৰাত তাৰ চাপ পৰে। কাৰণ শৰীৰৰ সাধ্যতকৈ যেতিয়া বেছি কাম কৰা হয় তেতিয়া ৰক্তবাহী নলীবোৰত তাৰ চাপ পৰে। নাড়ীবোৰ টান হৈ উঠে, চলাচল কৰি থকা তেজত ইয়াৰ চাপ পৰে, তেজ যলৈ যাব লাগে তালৈ যোৱাটোত বাধাপ্ৰাপ্ত হয় বা কমকৈ যাবলৈ ধৰে, গতিকে তাত বিষ হয়। আকৌ চিন্তা এৰি দিলেই নাড়ীবোৰ আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে আৰু তেতিয়া আকৌ বিষ কম হয়। কিন্তু এনেধৰণৰ শ্ৰম চলি থাকিলে ই শেষত গৈ ৰোগত পৰিণত হয়। মাংসপেশীৰ বাবে তেজ গাড়ী পেট্ৰল ডিজেলৰ দৰে। কামৰ এক্সিলেটৰ বঢ়ালে কামৰ ঠাইত তেজ বেছি লাগে, নাপালে মাংসপেশীৰ চিৎকাৰ বা বিষ হয়। মন পুতি লগা অধ্যয়ন বা মানসিক টেনশ্যন হ'লে ৰক্তবাহী নাড়ী টান হৈ পৰাত তেজৰ যোগান কম হয় আৰু মূৰ বিষাবলৈ ধৰে। খোৱা লোৱাৰ বাবে কলেষ্ট্ৰল বেছি থকা খাদ্য, মছলাযুক্ত খাদ্য খোৱাৰ ফলত পাচন প্ৰক্ৰিয়াত জোৰ পৰাৰ ফলতো এই মাইগ্ৰেইন ৰোগ হ'ব পাৰে। এতিয়া জানো আহক এই ৰোগৰ লক্ষণ সম্পৰ্কে। মাইগ্ৰেইনত মূৰৰ বিষ এসপ্তাহমানলৈকে থাকিব পাৰে বা তাতোকৈ বেছি দিনো থাকিব পাৰে, কিন্তু কাৰো কাৰো ক্ষেত্ৰত 1-2 দিনো হয়। বিষ এক নিয়মিত ব্যৱধানত হয়। ৰাতিপুৱা সূৰ্য উদয়ৰ পৰা আৰম্ভ হ'লে ৰোগৰ লক্ষণটো কেইঘণ্টামান থাকে আৰু তাৰপিছত লাহে লাহে কমি যায় আৰু সদায় সেই একে সময়তে বিষটো আৰম্ভ হয়। কিছুমানৰ আকৌ দুপৰীয়া আৰম্ভ হয়। আকৌ অসুখ সকলোৰে একে ধৰণৰ নহ'বও পাৰে। মানুহজনে প্ৰতিবাৰ ভিন ভিন মানুহৰ ভিন ভিন লক্ষণ দেখা দিব পাৰে। মূৰৰ বিষ হোৱাৰ আগে আগে কিছুমানৰ জিভা, ওঠ, মুখ শুকাই যায়। মুখেৰে কথা স্পষ্টকৈ উচ্চাৰণ কৰিব নোৱাৰা অৱস্থা হয়। কিছুমানৰ গা বমি বমি ভাৱ হয়। সূৰ্যৰ পোহৰ সহ্য নহয়, ভোক কমি যায় আৰু মেজাজ খিটখিটীয়া হয়। ঘনে ঘনে হামি আহে আৰু হামিৰ লগে লগে বিষ বেদনাও বাঢ়ে। পাচন প্ৰক্ৰিয়াৰ গোলমালত বিষ হ'লে বা মূৰ বিষালে বমি হয়েই। আকৌ কেতিয়াবা কাৰোবাৰ চকুৰ আগত লাইটৰ পোহৰ দপ দপকৈ জ্বলি থকা যেন দেখায়, জলক তবক দেখে, নতুবা ৰঙীন পোহৰো দেখিব পাৰে। মূৰৰ বিষ উঠাৰ পিছত শৰীৰ ভীষণ দুৰ্বল হৈ পৰে। এই ৰোগৰ ঘৰুৱা চিকিৎসাৰ উপায় এনেধৰণৰ। চিকিৎসাৰ বাবে বিশেষ মন কৰিবলগীয়া কথা হ'ল এই যে মগজুৰ স্নায়ুমণ্ডলীৰ ওপৰত সহিব পৰাতকৈ মানসিক কাৰ্য বেছি হ'লে এই বিষ হয়। গতিকে মূৰৰ বিষ আঁতৰাবলৈ প্ৰথমতে মানসিক চাপ, টেনশ্যন আদি কমাব লাগিব। দ্বিতীয়তে সেই ধৰণৰ মানসিক কাৰ্যৰ চাপ সহন কৰিব পৰাকৈ স্নায়ুমণ্ডলী সবল কৰাব লাগিব, শৰীৰৰ পৰিপুষ্টি বঢ়াব লাগিব। গতিকে 2 এপালি ঔষধ খাই একেধৰণে কাম কাজ চলাই যাব পৰা ধৰণৰ চিকিৎসা নাই, অথবা দীঘলীয়াকৈ ঔষধ খাই আৰোগ্য হ'ব লগা বেমাৰো নহয়। যদি পাচন প্ৰক্ৰিয়াৰ গণ্ডগোলৰ বাবে মূৰৰ এই বিষ হয় তেতিয়া কিন্তু খাদ্য বাছি বিচাৰি খাব লাগিব, হজম হোৱা খাদ্য খাব লাগিব। মানসিক কামৰ চাপৰ বাবে হ'লে খাদ্য খাই কৰা চিকিৎসাৰে মগজুৰ শক্তি বঢ়াব লাগিব। এই ব্যৱস্থাই পাচন প্ৰক্ৰিয়াৰ বাবে হোৱা অসুবিধাও দূৰ কৰিব। গতিকে 10-15 দিনৰ বাবে মই ইয়াত কোৱা ধৰণে খাদ্য খোৱাৰ ব্যৱস্থা কৰক, মাইগ্ৰেইন আঁতৰিব। ৰাতিপুৱা শুই উঠি খালী পেটত 2 গিলাচ বিশুদ্ধ পানী খাওক। 15 পৰা 30 মিনিট পাছত 1 গিলাচ কমলাৰ ৰস খাওক। তাৰ 2 ঘণ্টামান পাছত সতেজ ফল, আপেল, আনাৰস আৰু এগিলাচ গাখীৰ খাওক। তাৰ 3 ঘণ্টামান পাছত গজালি মেলা মুগ, বুট, চয়াবিন, এগিলাচ দৈ আৰু তৰকাৰী সিজোৱা জোল একাপমান খাওক। তাৰ 2.5 ঘণ্টামান পাছত দুপৰীয়া 2খন ৰুটি বা পুৰণি চাউলৰ ভাত খাওক। লগতে সিজোৱা তৰকাৰী আৰু কেঁচা তৰকাৰী চালাড আধা কাপমান খাওক। চালাডখিনি প্ৰথমেই খাব। তাৰ 3 ঘণ্টামান পাছত আবেলি ফল আৰু ফলৰ ৰস খাওক। ৰাতি এটা ৰুটি,
সিজোৱা 2-3 বিধ তৰকাৰী আৰু সালাড খাওক দিনটোৰ ভিতৰত 6 পৰা 8 গিলাচ পানী খাব খোৱা বস্তুবোৰ ভালকৈ চুবাই খাব এবাৰতে পেট ভৰাকৈ নাখাব তেনে কৰিলে ৰোগ সোনকালে আৰোগ্য হ'ব গৰমৰ দিনত এই ৰোগ হ'লে মই ইয়াত কোৱা ধৰণে কৰিব ৰোগ অতি সোনকালে ভাল হ'ব আৰু সম্পূৰ্ণৰূপে দূৰ হৈ যাব মাইগ্ৰেনৰ বিষত অপৰাজিতাৰ ফল পাত আৰু শিপা 10 গ্ৰামকৈ লৈ তাক বটি বা থেতেলাই তাৰ ৰস খালে বিষ কমে তাৎক্ষণিক উপশমৰ বাবে এই ঔষধ খাব পাৰে আপোনালোকে এই উপায়টো কৰি চাবচোন নিশ্চয় প্ৰমাণ পাব